হেল্ল' গাইজ নমস্কাৰ মই দীপ DX স্বাগতম জনালোঁ এই ডি ব্লগ চৰি ডি ব্লগ নহয় এইটো চিনেমা 79 ব্লগ তো আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিলোঁ। তো ই বহুত দিনৰ পৰা কৈ আছিলে এটা সৰু ইণ্ট্ৰ দি দিম তোমাৰ চেনেলত, মই তোমাৰ এটা ভিডিঅ'ত মই সৰু এটা ইণ্ট্ৰ দি দিম বুলি কৈছিলে। তো সেইটো কাৰণে আজি ইয়াক দীপক দিলোঁ আৰু কৰিবৰ কাৰণে আপোনাক এই বহুত ওপৰত হৈ গ'ল অ'কে। চ' মানে মোৰ চিক্ৰেট আইডিয়াটো কি গম পায়, দুটাই চেনেল খুলিলে দুটাই কষ্ট কৰিব লাগিব। তো যদি অকল এতিয়া ইয়াৰ চেনেলটোত কষ্ট হৈ থাকে, ই উঠি গ'ল, তাৰপিছত মই ইয়াৰ চেনেলৰ পৰা প্ৰমোট কৰি দিম। মই এটা চেনেল খুলি মই শ্বৰ্টকাট ল'ম, মানে শ্বৰ্টকাট। এই শুনাব একো কোৱা নাই। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গৈ আছোঁ মেট্ৰ' ষ্টেচনৰ পৰা গৈ আছোঁ, বেগমপেট গৈ আছোঁ। আপোনালোকে গমেই পায় আমাৰ লগত বৰ্তমান গাড়ী নাই, তো বিকিৰ স্কুটিখন লৈ যাওঁ। আৰু মেইন আজিৰ এই ব্লগ ভিডিঅ'টোত মানে আপোনাৰ দীপক এটা ছাৰপ্ৰাইজ দিব লাগে। আৰু সি গুৱাহাটী এৰি অহা আজি 1 মাহৰ বেছি হ'ল, হয় ন? 2 মাহে হ'ব আৰু কেইটামান দিনৰ পিছত 25 তাৰিখে 2 মাহ হ'ব। তাৰে তো সেইটোৰ কাৰণে আজি দীপে কৈ আছিলে মানে বহুত দিন হ'ল ক'তো যোৱা নাই, আৰু আমি ছুটিও পোৱা নাছিলোঁ একেলগে কামৰ পৰা। তো সেইটো কাৰণে ক'লোঁ আজি দীপক ব'ল তোক লৈ যাওঁ এটা ধুনীয়া জেগাত, সেই এক্সপিৰিয়েঞ্চটো অকল গুৱাহাটীত পাইছিলি বুলি। তো এতিয়া দীপক লৈ গৈ আছোঁ, দীপক লৈ যাই ধুনীয়াকৈ ছাৰপ্ৰাইজ দি আছোঁ। জেগাটো লৈ যায় সি গম নাপায় ক'ত লৈ যাই আছোঁ, বাট ছাৰপ্ৰাইজ দি আছোঁ। তো আৰু মেট্ৰ' ষ্টেচনৰ ভিতৰত ৰেকৰ্ডিং কৰা একদম মানা, তো সেইটোৰ কাৰণে ৰাখোঁ ভিডিঅ'টো আৰু গৈ আছোঁ ওপৰত। ইয়াৰে লোকেলবোৰে কৈছে চাউল বা দানা হাতত দিলে হাততো আহি বহে বোলে, বাট এতিয়া চাউল বিচাৰি গ'লোঁ আমি ক'তো পোৱা নাই। তো ইয়াতে অলপ যি পৰি আছিলে সেইখিনি উঠাইছোঁ এতিয়া হাতত। এতিয়া চাওঁ আহে নে নাই, চাওঁ এক্সপেৰিমেণ্ট। হাতটো মেলি কেনে থাক, হাতখন মেলি থাক। তই বহি কেনে এই মালত থাক, বহি কেনে এনেকা দি ওপৰত উঠা, হাতটো আৰু ওপৰত উঠা। আহিব দেখাব পাৰিব। ফুটতে পৰাই লাগি আছে, ফুটতে পৰাই লাগি আছে। চকুত পৰা নাই, দানা বহুত হ'ব লাগিব। ইমান কম দানা চকুত পৰাই নাই অন্তত। এক্সপেৰিমেণ্ট কৰি চালোঁ গাইছ, বাট এক্সপেৰিমেণ্টটো ফেইল হৈ গ'ল মোৰ। ভাবিছিলোঁ হাতত দিলে গোটেই পাৰবোৰ আহিব, হাতত বহিব বুলি, বাট হাতত নবহে।
ইয়াক মই ভিডিঅ' কৰিব দিছোঁ, ই ইটো কৰি ভিডিঅ' কৰিম কৈ থাকে। এতিয়া ই চলাক, মই ভিডিঅ' কৰি আছোঁ। কি কোৱা পিছে ডাঙৰীয়া? দিয়া ৱেল হেলমেট নিপিন্ধে বোলে সি, লেবেল গুৱাহাটী পাইছা? ইয়াতে বোলে টেনশ্যন নাই ঐ এজন নিপিন্ধিলে। অলা এতিয়াহে ল'ম মই চিনেমেটিক্স। लड़की को देखा तो गलत बातें नहीं बोलते गाइस। लोकेशन देखो, आज वेदर भी साथ है और दीप भी साथ है और अपना लोग वीडियो বোৰ চাই কেনেকুৱা পাই আছে প্লিজ কমেন্ট কৰি জনাব। কি কৈছ? দীপৰ বিল। दीपर बिल एक्सप्रेशन शॉप यार, एक्सप्रेशन शॉप गाइस। অ বে দীপৰ বিল ফিল আহিছে। ভিতৰত সোমাব নিদিয়ে নেকি? ভিতৰত সোমাব দিলেতো কটাই নাছিলে, কিন্তু আপোনালোকক গাইছ এতিয়া দেখাই আছো নে ই কিয় দীপৰ বিল টাইপৰ ফিল আহি আছে। দেখাই আছো আপোনালোকক চব। 1 2 আহিছোঁ দীপৰ লগত আহিছোঁ, দীপক দেখাই আছোঁ। বেয়া হৈ আছে মোৰ বৰষুণত ভিজে। পিছে দীপ তুমি কোৱা জেগাটো কেনেকুৱা লাগিছে? এই ৰাস্তাটো আমাৰ উজান বজাৰৰ ৰাস্তাটো যে আপোনালোকৰ খাৰঘুলিৰ ৰাস্তাটোৰ দৰে ছেম টু ছেম। তো দীপক ক'লো মই তোক আজি ছাৰপ্ৰাইজ দি আছোঁ, বাট তাক ছাৰপ্ৰাইজ দিওঁতে মই নিজে ছাৰপ্ৰাইজ হৈ গৈছোঁ। হায়দৰাবাদত এনেকুৱাও জেগা এটা আছে, তো আছে বহুত জেগা আছে, বাট সেইবোৰত ভিজিট কৰিব বাকী আছে। আৰু দীপদা সৰু সৰু স্কেটিঙৰ কিবা কিবি ভিডিঅ' বনাই থাকে। দীপে বোলে ৰিল বনোৱা পাত দিছে। মই আৰু এবাৰ কোৱা না ৰিল বনোৱা কি কৰিম আৰু গাৰ্লফ্ৰেণ্ড হেলমেট থাকিলে কাপলছৰ সেইবোৰ আছে নহয়, কি বুলি কয় কাপলছ গ'লবোৰ কৰি থাকিলোঁ হয় আৰু গাৰ্লফ্ৰেণ্ড নাই আৰু কেইদিনমান বেয়া ইনষ্টাগ্ৰামত ৰিল বনালোঁ আৰু ভালে ভাবিলোঁ আৰু কেলাই ৰিল বনাই ছোৱালীবোৰক ইমপ্ৰেছ কৰিম বা চুলিখিনিহে কৰিল বুঢ়াই হ'লো কেলা বুঢ়াই হ'লো আৰু কি আৰু কেলাই বেচা না চুলি সৰি আছে। तेरे पास कोई और रास्ता है? তো গৈ আছিলোঁ এতিয়া মাত দিছে খাই বুলি মাত দিছে। আমি বৰ্তমান উভতি গৈ আছিলোঁ, ধুনীয়া এটা লোকেশ্যনত আহি পালোঁ। মাস্ক ইয়াতে কোনো নাই, এতিয়া বৰ্তমান মাস্কটো খুলিব পাৰি। এইখিনি লোকেশ্যন এতিয়া ধুনীয়া হৈ গৈছে আৰু মানে বহুত ডেভেলপ হৈ গৈছে। আপোনালোকক দেখাইছোঁ ৰ'ব, দীপ ইয়াতে ফটো উঠি আছে, আপোনালোকক দেখাই আছোঁ লোকেশ্যনটো কেনেকুৱা। আপোনালোকৰ বিল্ডিংবোৰ দেখাই আছোঁ কি ধুনীয়া চাব ৰ'ব এক ছেকেণ্ড। এয়া চাওক কি ধুনীয়া লোকেশ্যন চাওক। মানে এনেকুৱা লাগিছে ক'ৰবাত আব্ৰডত আহি গ'লোঁ আৰু ডুবাই চুবাই আহি গ'লোঁ আৰু
ইমান ক্লিন চাওক আৰু বিল্ডিংবোৰ চাওক না মেইন মনোমোহা দৃশ্যটো হ'ল আপোনাৰ এই বিল্ডিংবোৰ আৰু যোনটো ৰাস্তা ন আপোনাৰ এই যোনটো ৰাস্তা এই বাহ, কি ক্লিন আৰু চাওক না চাবলগীয়া জেগা হয় এইখিনি তো ধুনীয়া জেগা অলপ জুম কৰি দেখাই আছোঁ আপোনালোকক চব এইবোৰ চাগে লাইন পোষ্ট হয় নে কিবা হয় কিবা এডভাৰটাইজৰ কাৰণে কিবা কৰি আছে গম নাপাওঁ কিহৰ কাৰণে দি আছে একদম সেইটো ছাইডৰ পৰা আহি আছে কিহৰ কাৰণে বনাই আছে এইকেইটা নাজানো যেতিয়া কমপ্লিট হ'ব তেতিয়াহে ক'ব পাৰিম ইয়াতে কি বনাই আছে আৰু কি কৰি আছে বাট জেগাটো চাবলগীয়া দুটামান ফটোশ্বুট কৰোঁ আৰু ফটোশ্বুট কৰি ইয়াৰ পৰা সোনকালে যাওঁ ৰ'পৱে হ'ব নেকি ইয়াতে ৰ'পৱে আছে নে নাই হা ইয়াতে ৰ'পৱে আছে নে নাই আছে ক'ত আছে মই গুৱাহাটীত উঠাই নহ'ল ৰ'পৱে নহ'ল হ'ল তই হায়দৰাবাদত সেই নচিব কৰাই দিম মই তই উঠিছা গুৱাহাটীত ৰ'পৱে গুৱাহাটীত উঠা নাই মই তই আজিলৈকে ৰ'পৱে উঠিছা উঠিয়ে পোৱা নাই আজি তুমি আৰু চেম খোজে প্ৰতি খোজে সাৰথি হৈ হৃদয় চুকে কোনে বোৱাই প্ৰেমনো হঠাতে অচিনা অভিমানী ধুমুহা হৈ ভাঙিলা হিয়া মন সকলোবোৰ খুলি ক'লে তোমাকে বিচাৰে অবুজন হৃদয়ে আজি এবাৰলে হ'লেও নপৰে নে মনত আমাৰ সেই সুমধুৰ স্মৃতিবোৰ Baby, you're my love of life I want you to be mine पूरा समंदर है भाई यहाँ पे समंदर है हैदराबाद में समंदर I used to be your business mine Now don't you miss me for a while কিদৰে আজি কৰিলা মই বিহীন এইবোৰ সাগৰ হয় এইটো সাগৰ হয় গম পাইছা নাই দীপৰ বিল দীপ আৰু তোমাৰ বিল জেগাটো ধুনীয়া ঠাণ্ডা ভাল লাগে এইটাৰটোক মই ৰাস্তা দেখাম এতিয়া তো ঠিক আছে ইয়াতে আহি পিছত আমি পিছত কিবা কিবি খাম এতিয়া আগত যাওঁ এতিয়া হেলমেট পিন্ধিব নালাগে মানে ইয়াক মই এইটোৰ কাৰণে এতিয়া হেলমেট পিন্ধিব দিয়া নাই ইয়াতে ইমান গাড়ী চাড়ী নাই আৰু আমি য'ত গৈ আছোঁ ইয়াতে ওচৰতে হয় বেছি দূৰ নহয় অঁ তো গৈ আছোঁ বলক পিছে আপোনালোকক দেখাওঁ আৰু দেখাওঁ এতিয়া আৰু ধুনীয়া ধুনীয়া ৰাস্তা আৰু ফিল্ডটো লওঁ অলপ উজান বজাৰৰ ফিল্ডটো লওঁ আমি অলপ ইয়াতে আৰু এতিয়া আমি উজান বজাৰৰ ফিল্ডটো ল'ম দুজনে কি কয় পিছে গাড়ী চাই ডাঙৰীয়া তো আমি এতিয়া উজান বজাৰৰ ফিল্ড ল'ম দোস্ত খাৰঘুলি দোস্ত এইটো হ'ল খাল কি কয় ছেকেণ্ড খাৰঘুলি এইটো ছেকেণ্ড খাৰঘুলিৰ ৰাস্তা খাৰঘুলিৰ ভাৰ্জনটো ভাৰ্জনটো ইধৰ নাই ইধৰ ওপৰত যাম এতিয়া ওপৰত যাম আমি ওপৰত মন্দিৰ আছে বাট তাৰে আগৰ পৰা ফুৰি আহোঁ অলপ ৰাস্তাটো দীপক দেখাই দিওঁ কেনেকুৱা ৰাস্তা আছে আৰু আগত লাষ্ট টাইম আহোঁতেও এটা বৰষুণ দি আছিলে আজিও বৰষুণ দিব ওলাই আছে বাট বৰষুণ দিয়াৰ আগে গোটেইখিনি শ্বট লৈ লওঁ আৰু গোটেইখিনি জেগা ঘূৰি লওঁ বৰষুণ দিছে এতিয়া এই